চ' জুবিনৰ কবিতা হওক গান হওক কেতিয়াবা কি ক'ম তাৰমানে চ' তাৰে অলপ আমাৰ এই পৰিয়ালৰ ৰিকুৱেষ্ট টু আ মেম্বাৰ অফ দ্য ফেমিলি যে জুবিনৰ সেই কেইটামান সেই কবিতা যদি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ চ' এণ্ড চি এগ্ৰিড গৰিমাই এগ্ৰি কৰিছে তাৰ কাৰণে থেংক ইউ গৰিমা চ' up to you. Yeah? Thank you. Thank you, Jantro. Thank you, মোৰ পৰিয়াল ইতিমধ্যে কৈছে পাঠভাই মই 19 ছেপ্টেম্বৰৰ পিছৰ সেই সময়খিনিৰ মাজতে তেওঁলোক যেতিয়া মোৰ লগত আছিল মই এটাই অনুৰোধ কৰিছিলোঁ যাতে মোৰ এই পৰিয়ালটো মোৰ লগত সদায় থাকক আৰু মই যাতে তেওঁলোকক সদায় তেনেদৰে পাই থাকোঁ যাৰ মাজত মই জুবিনক অনবৰতে পাওঁ সেইকাৰণে মোৰো অনুৰোধ ৰক্ষা কৰি তেওঁলোকৰো অন্তৰৰো এই আহ্বান আছিল যে তেওঁলোক কেতিয়াও বেলেগ বেলেগ হৈ যাব নালাগে আচলতে আৰু জুবিনেও সেইটো বিচৰা নাই জুবিনে আমাক সকলোকে একেলগে বান্ধি ৰাখিব বিচাৰিছে প্ৰতিটো সেইকাৰণে মই যেতিয়াই প্ৰথম দিনা লতাশিলৰ বিহুত তেওঁলোকৰ লগত গৈছিলোঁ তেওঁলোকে মোক তেনেদৰেই জুবিনৰ অন্য অনুষ্ঠানবোৰলৈ মই যাওঁতে যেনেদৰে মোক পিছফালৰ পৰা লৈ যায় গাড়ীখন তেনেদৰে সোমোৱাই নিয়ে মোক লৈ যায় মঞ্চত দি বহুৱাই মই সদায় ৰাজাৰ পিছফালে এখন চকী লৈ সদায় বহোঁ গতিকে তেনেদৰে মোক বহুৱাইছিল তেনেদৰে মই চাইছিলোঁ আৰু এটা বস্তু দেখিছিলোঁ যে যেনেকৈ আমি পূজাৰ সময়ত প্ৰতিমা স্থাপন কৰি তাত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় যন্ত্ৰই তেনেদৰে মঞ্চখনত জুবিনক প্ৰতিষ্ঠা কৰি যেতিয়া পাৰ্থৰ সেই ড্ৰামৰ গীতটো আহে আৰু ৰূপমে আৰম্ভ কৰে তোমাক দেখা পালে সপোন জাগি উঠে সেইখিনি সময়তে জুবিনৰ প্ৰাণ প্ৰতিষ্ঠা হয় এখন মঞ্চ আৰু মই প্ৰতিটো মুহূৰ্তত সেইদিনা লতাশিলত মই জুবিনক প্ৰতিটো মুহূৰ্তত মই অনুভৱ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই বাৰে বাৰে তেওঁলোকক কৈছিলোঁ যে মই জুবিনক অনুভৱ কৰিবলৈ তোমালোকৰ লগত ওলাই যাম আৰু তাৰ পিছৰ পৰা মই নাজানো প্ৰথম সেই বিহুৰ দিনা সেইদিনাখনেই আছিলে জুবিনৰ সাতমহীয়া তিথিও আছিল মই কথাখিনি অত্যন্ত ব্যক্তিগত যদিও আপোনালোকৰ লগত আজি পৰিয়াল নিচিনাকৈ এখন বিহু উদযাপন কৰা হৈছে মই ক'ব বিচাৰিছোঁ মই যদি অলপ আমনিও পায় মই মাত্ৰ 2 মিনিট লৈ মই কথাখিনি নিজৰ অন্তৰৰ পৰা ক'ব বিচাৰিছোঁ যে সেই সেইদিনাখন সাতমহীয়া তিথি আমি নিয়মখিনি কৰি মই লতাশিল বিহুলৈ গৈছোঁ আৰু তাৰ পিছৰ পৰা অধৰ নিথৰ পৰশ জঠৰ দুচকু পাথৰ এই শব্দ তিনিটা 6টা শব্দ মাত্ৰ 3টা শাৰী মাত্ৰ বাৰে বাৰে মোৰ মনলৈ ইমান আহি আছিল মানে মই সেইখিনি সময়ত গোটেই বিহুৰ প্ৰথম দিনটো মই জুবিনৰ লগত ইমান মানুহ আহিছে ঘৰলৈ কথা পাতিছে আমাৰ লগত থাকিবলৈ আমাক সংগ দিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ মাজত মই অনবৰতে জুবিনৰ লগতে কথা পাতি আছিলোঁ আৰু মই বাৰে বাৰে সেই কথাটো কৈছিলোঁ যে শেষ বুলিলেইতো শেষ নহয় আকৌ আৰম্ভ হয় তুমিয়ে লিখিছিলা কিন্তু ক'ত শেষ হৈ গৈ আছে ক'ৰ পৰা আৰম্ভ কৰিম কি কৰিলে আৰম্ভ হ'ব আকৌ নতুন এক যাত্ৰাৰ এই প্ৰশ্নবোৰৰ উত্তৰে নেকি মোক বাৰে বাৰে সেই 3টা শাৰীয়ে মনত পেলাই আছিল মাত্ৰ মোৰ মনলৈ আহি আছিল আৰু ক'ৰ আছিল মই মনত পেলাব পৰা নাছিলোঁ মই পাহৰি গ'লোঁ ক'ৰ আছিল তাৰপিছত ৰাহুল গৌতম শৰ্মা ৰাহুলে 2 ঘণ্টামানৰ পিছত মনত পেলাই ক'লে যে শব্দ অনুভূতি বুলি জুবিনৰ যিখন কিতাপ কবিতাৰ কিতাপ আছে প্ৰথম কিতাপখন তাতে এটা একেবাৰে চুটি কবিতা এটা আছে সেই কবিতাটোৰে এই 3টা প্ৰথম শাৰী আৰু সেয়াৰ চাগে উত্তৰ আছিল নেকি যে মোৰ কবিতাকেইটা আছে তুমি কৰিব নোৱাৰা অন্য কাম মই মঞ্চখনলৈ আহি মই কি কৰিম না মই গান গাব জানো না মোৰ অকণমানো সংগীতৰ মোৰ কিবা এটা মানে জ্ঞান আছে না মই নৃত্যত লগত জড়িত মোৰ একোৱে নাই কৰিবলৈ বিহু মঞ্চ এখনত গৈ কৰিব পৰা কাম একো নাছিল মই মাত্ৰ তেওঁলোকৰ লগত গৈ পিছফালে বহিছিলোঁ তেওঁলোকৰ গান শুনিছিলোঁ তেওঁলোকৰ ৰূপখন চাইছিলোঁ লগত থাকিছিলোঁ তেওঁলোকৰ সকলোৰে কেয়াৰ ল'বলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া মই কি কৰিম সেই প্ৰশ্নৰ উত্তৰ চাগে তেওঁ মোক ক'লে যে মোৰ কবিতাকেইটা আছে তাকে লৈ যদি তুমি চাকৰিলৈ যোৱা আৰু মানুহৰ মাজলৈ গ'লেহে তুমি মোক পাবা সেয়াই চাগে উত্তৰ মোৰ বাবে আৰু আজি মই সেইকাৰণে আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ আৰু আপোনালোক সকলোৰে মাজত মই জুবিনক এতিয়া পাওঁ সেইকাৰণে মই ওলাই আহোঁ আৰু এয়া মোৰ এতিয়া এক মানে বিৰাট হেঁপাহ মোৰ অন্তৰৰ আটাইতকৈ ডাঙৰ
হেঁপাহ এটা ইচ্ছা এটা নিচা যেনেদৰে হ'ব পাৰে মই প্ৰতিজনৰ মাজত আপোনালোকৰ মাজত মই জুবিনক পাওঁ সেইকাৰণে মই ওলাই আহিবলৈ চেষ্টা কৰোঁ আৰু ধন্যবাদ যন্ত্ৰই যে মোক মঞ্চখনতো অকণমান জেগা দিছে আৰু মই পাৰ্থ মোক গালি পাৰে দিছে ধন্যবাদ বুলি ক'লে গোটেইকেইটাই খুব গালি পাৰে মোক ধন্যবাদ ইত্যাদি শব্দবোৰ ব্যৱহাৰ নকৰিব আমাৰ লগত মোক বাৰে বাৰে সেইটোৱে কয় কিন্তু এইখন মঞ্চই মোক সঁচাকৈ মোক পুনৰ জুবিনক মোৰ কাষত মই জুবিনক এতিয়া অনুভৱ কৰি আছোঁ তেওঁ আছে মোৰ ইয়াতে মোৰ কাষত সেইটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰাপ্তি আটাইতকৈ ডাঙৰ মোৰ জীয়াই থকাৰ এটা উদ্দেশ্য এটা সাহস ধন্যবাদ আপোনালোক সকলোলৈকে আৰু হৃদয় শূন্য হ'লেও প্ৰাৰ্থনা সদায় আছে গতিকে আপোনালোক সকলোৰে ভাল হওক জুবিনেও সেইখিনি আশীৰ্বাদ দি আছে সেইখিনি প্ৰাৰ্থনা কৰি আছে অসমখনৰ কাৰণে অসমীয়া মানুহখিনিৰ কাৰণে মোৰ সেয়া বিশ্বাস মই জানো সকলোৰে ভাল হ'ব